रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান, সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত মহান আল্লাহৰ প্ৰত্যক্ষ সহযোগিতাত আমি ইতিমধ্যে চলাই অহা কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ২০৬ নং খণ্ডটিলৈ ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ ১১ নং সূৰা হুদৰ ২৫ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়ালাকাদ আরসালনা নূহান ইলা কওমিহি ইন্নী লাকুম নাযীরুম মুবিন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে বিষয়বস্তুৰ প্ৰাসংগিকতাত ২৪ নং আয়াতলৈকে আমি দেখিলোঁ যে মহান আল্লাহে যথেষ্ট গধুৰ কথা আমাক জনাই আহি আছে, আমাক সতৰ্ক কৰি আহি আছে। বিশেষভাৱে এই আল্লাহৰ পথত বাধা দিয়াৰ বিষয়টো আমি যোৱাটো খণ্ডটো আমি আলোচনা কৰিছিলোঁ। আজিও আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে প্ৰকৃততে আল্লাহৰ পথত বাধা কোনে দি আছে। আয়াততে আল্লাহে কৈছে যিসকলে আল্লাহৰ পথটোক বক্ৰ কৰি দিয়াৰ প্ৰয়াস কৰে। আৰু যেহেতু আমি দেখিছোঁ যে আল্লাহৰ পথ এটাই, যেহেতু সাবিলিল্লাহ বুলি কৈ আছে, আল্লাহে সুবুলিল্লাহ বুলি কোৱা নাই। একাধিক পথৰ বিষয়ে আল্লাহে আমাক দেখুৱাই দিয়া নাই কোৰআন মজিদৰ মাধ্যমত। গতিকে পথ এটাই যেহেতু, গতিকে ইয়াক কোৰআনৰ বাহিৰে বেলেগ আন পথৰ কোনো তিলমানো অৱকাশ নাই। যদি ইয়াৰ বাহিৰে কোনো বক্ৰ পথৰ অৱকাশ থাকে তেন্তে এই কোৰআনৰ প্ৰকৃততে প্ৰাসংগিকতা একো নাথাকিবই। মহান আল্লাহে তেখেতৰ এটা নিজস্ব প্লেনিঙত এই কোৰআন মজিদ মানুহৰ মাজলৈ প্ৰেৰণ কৰিছে। আল্লাহে ফিৰিস্তা মকৰল কৰিছে। কিতাপ নজনা উম্মী লোকক আল্লাহে নবী আৰু ৰচুল হিচাপে মনোনীত কৰি তেখেতৰ কলবত আল্লাহে এই কিতাপ ফিৰিস্তাৰ মাধ্যমত ঢালি দিছে। তাৰ পাছত বাৰ্তাবাহকে মানুহৰ মাজত এই বাৰ্তা প্ৰকাশ কৰিছে আল্লাহৰ পথ দেখুৱাবৰ বাবে। গতিকে ইয়াৰ বক্ৰ পথ থকাৰ কোনো অৱকাশ নাই। আমি অতি সাধাৰণভাৱে যদি আমি ইয়াক বুজিবলৈ যাওঁ, আমি সাধাৰণতে কোনোবা পথত গৈ থাকিলে, আমি যাতায়াত কৰি থাকিলে, আমি বাটত কেতিয়াবা আমি পুলিচৰ প্ৰশাসনৰ দ্বাৰা ন' এণ্ট্ৰি বৰ্ড আমি দেখা পাওঁ। অৰ্থাৎ পুলিচ প্ৰশাসনে সেই মূল পথটোত যাবলৈ বাধা প্ৰদান কৰিছে বিশেষ তেওঁলোকৰ কিবা কাৰণত, তাৰ পৰিৱৰ্তে পৰৱৰ্তী পথেদি যাবলৈ কৈ আছে। গতিকে পৰৱৰ্তী পথেদি যিহেতু পুলিচ প্ৰশাসনে যাবলৈ কৈছে, গতিকে সেই মূল পথটোক বাধা দিছে পুলিচ প্ৰশাসনে। ঠিক একেটা দৃষ্টিভংগীৰে আল্লাহৰ এই আয়াতৰ মাধ্যমত আমি দেখিবলৈ পাইছোঁ যে যিসকল লোকে আল্লাহৰ পথটোক বক্ৰ কৰি দিব বিচাৰে তেওঁলোকে প্ৰকৃততে আল্লাহৰ পথটোক বাধা দি আছে। অৰ্থাৎ একমাত্ৰ পথ আল্লাহে দেখুৱাই দিয়া পথৰ বাহিৰৰ যিকোনো পথক ইছলাম ধৰ্মৰ নামত যিসকলে চলাই আহিছে, যিসকলে নিজেও চলি আছে বা আনক উৎসাহিত কৰিছে, এই পথৰ বাহিৰেৰে বেলেগ পথেদি যাবৰ বাবে প্ৰকৃত অৰ্থত আয়াত অনুসৰি তেওঁলোকেই আল্লাহৰ পথত বাধা সৃষ্টি কৰিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যিহেতু বিষয়বস্তু যথেষ্ট গভীৰতালৈ আমি যাব লাগিব, যথেষ্ট গধুৰ আল্লাহে আমাক জনাইছে, গতিকে আমি আশা ৰাখিম পুনৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ এই দিশটোৰ প্ৰতি যাতে আমি প্ৰত্যেকেই খুব ভাল ধৰণে ইয়াৰ প্ৰতি আমি চিন্তা চৰ্চা কৰোঁ। আমি পুনৰ কৈছোঁ আল্লাহৰ পথ এটাই। ইয়াৰ বাহিৰে যদি আন কোনো বক্ৰ পথ থাকে তেন্তে এই কোৰআন মজিদৰ পথৰ প্ৰকৃততে কোনো প্ৰাসংগিকতাই নাথাকিব। যি কি নহওক,
ইয়াৰ পৰৱৰ্তী 25 নং আয়াতত মহান আল্লাহে আৰম্ভ কৰিছে নূহ আলাইহিস সালামৰ ইতিহাস সম্পৰ্কত। কোৰআন মজিদৰ দৃষ্টিভংগীত সৰ্বপ্ৰথম বাৰ্তাবাহক এই নূহ আলাইহিস সালাম। প্ৰাথমিক অৱস্থাত আমি পাই আহিছো যে মানুহবোৰ সকলোবোৰ এটা উম্মত একেটা মতত আছিল। যেতিয়া মানুহৰ মাজত মত বিৰোধ সৃষ্টি হ'ল তেতিয়াই আল্লাহে নবী ৰসুলসকলক প্ৰেৰণ কৰা আৰম্ভ কৰিলে। এয়ে হৈছে আল্লাহৰ সুন্নত, আল্লাহৰ নিয়ম হৈছে এইটোৱে। গতিকে কোৰআনৰ দৃষ্টিভংগীত প্ৰথমগৰাকী বাৰ্তাবাহক নূহ আলাইহিস সালামৰ বিষয়ে মহান আল্লাহে আমাক এনেধৰণে জনাইছে যে ৱালাকাদ আৰসালনা নূহান, আৰু নিশ্চিতভাৱে ইতিমধ্যে আৰসালনা আমি প্ৰেৰণ কৰিছো নূহান, নূহক আমি প্ৰেৰণ কৰিছো ইলা কৌমিহি, তেওঁৰ জাতি প্ৰতি, তেওঁৰ কৌমৰ প্ৰতি ইতিমধ্যে নিশ্চিতভাৱে আমি নূহক প্ৰেৰণ কৰিছো। আৰু এই নূহ আলাইহিস সালামে মানুহৰ মাজত প্ৰথম পৰিচয় তেখেতৰ দি এনেধৰণে কৈছিল ইন্নী, নিশ্চয় মই লাকুম তোমালোকৰ বাবে নাজিৰুম মুবিন, এজন দৃশ্যমান সতৰ্ককাৰী। এই কথাৰে নূহ আলাইহিস সালামে মানুহৰ মাজত প্ৰাথমিকভাৱে তেখেতৰ নিজৰ পৰিচয় দাঙি ধৰি কৈছে যে নিশ্চিতভাৱে মই তোমালোকৰ বাবে এজন দৃশ্যমান সতৰ্ককাৰী। দৃশ্যমান এই কাৰণেই কোৱা গৈছে যে তেখেত সেই জনগণৰ মাজৰে পৰাই আল্লাহে মনোনীত কৰা এজন লোক। গতিকে প্ৰত্যেকেই তেখেতক দেখিব পাইছে এজন স্পষ্ট মুবিন, স্পষ্ট দৃশ্যমান এজন সতৰ্ককাৰী বুলি তেখেতে প্ৰাথমিক অৱস্থাত নিজৰ পৰিচয় জনগণক এনেধৰণে দিছে। আৰু সতৰ্কবাণীৰ বিষয়ে পৰৱৰ্তী আয়াতত এনেধৰণে কৈছে আন, নূহ আলাইহিস সালামে কৈছে যে আন, যে লা তা'বুদু ইল্লা আল্লাহ, যে তোমালোকে গোলামী নকৰিবা, তোমালোকে ইবাদত নকৰিবা ইল্লা আল্লাহ, একচেপ্ট আল্লাহৰ বাদে। এয়া আছিল নূহ আলাইহিস সালামৰ কৌমৰ প্ৰতি আল্লাহৰ এজন বাৰ্তাবাহক হিচাপে তেখেতৰ প্ৰাথমিক বেচিক মেছেজ মানুহৰ আগত দি কৈছে যে তোমালোকে একমাত্ৰ আল্লাহৰ বাদে আন কাৰো গোলামী নকৰিবা, আন কাৰো ইবাদত নকৰিবা। তাৰ পাছত কৈছে ইন্নী, তেখেতে মত প্ৰকাশ কৰিছে আল্লাহৰ আদেশ অনুযায়ী ইন্নী, নূহ আলাইহিস সালামে কৈছে নিশ্চয় মই আখাফু, যে নিশ্চয় মই ভয় কৰিছো আলাইকুম, তোমালোকৰ বাবে। তেওঁ নিজৰ জাতি ভাইসকলক এনেধৰণে কৈছে যে নিশ্চয় মই ভয় কৰিছো তোমালোকৰ বাবে আজাবা ইয়াউমিন আলিম, যে এটা দিনত যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি তোমালোকৰ ওপৰত আহিব। এই দিশটোক মই ভয় কৰিছো। গতিকে তেখেতৰ পৰিচয় দি কৈছে যে মই তোমালোকৰ বাবে এজন স্পষ্ট সতৰ্ককাৰী, আৰু মোৰ সতৰ্কবাণী হৈছে যে তোমালোকে আল্লাহৰ বাদে আন কাৰো গোলামী নকৰিবা। যিহেতু নিশ্চিতভাৱে মই তোমালোকৰ বাবে দেখা পাইছো এটা দিনত আহিব তোমালোকৰ বাবে যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি। ফাকালা আল মালাউ, তেতিয়া ক'লে ফাকালা আল মালাউ, এই তেওঁৰ কৌমৰ, তেওঁৰ জাতি ভাইসকলৰ নেতৃস্থানীয় লোকে, those who were leaders, ধৰ্মীয় নেতৃস্থানৰ লোকসকলে তেতিয়া ক'লে ফাকালা আল মালাউ, আৰু অধিক পৰিচয় দিছে সেই মালাউ নেতৃসকলৰ বিষয়ে আল্লাহে এনেধৰণে আল্লাযিনা, যিসকলে কাফাৰু, যিসকলে অবিশ্বাস কৰিছে। কি অবিশ্বাস কৰিছে? নূহ আলাইহিস সালামে যে কৈছে মই তোমালোকৰ প্ৰতি এজন দৃশ্যমান সতৰ্ককাৰী,
আৰু মই তোমালোকক ক'ব বিচাৰো যে আল্লাহৰ বাদে তোমালোকে আন কাৰো গোলামী নকৰিবা, যিহেতু মই ভয় খাইছো যে এটা দিনত তোমালোকৰ প্ৰতি যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি আহিব। এই কথাটো নেতৃস্থানীয় লোকসকলে বিশ্বাসত লোৱা নাছিল। সেইবাবে আল্লাহে কৈছে, ফকালা আল মালাউ, নেতৃস্থানীয় লোকসকলে ক'লে, আল্লাযিনা, যিসকলে কাফাৰু, নূহ আলাইহিস সালামৰ এই কথাক অবিশ্বাস কৰিছে, মিন কৌমিহি, তেওঁৰ সেই জাতি ভাইসকলৰ মাজৰে পৰা, কাৰণ নেতা এই জাতি ভাইসকলৰ মাজৰ পৰাই হ'ব লাগিব। কি ক'ব বিচাৰিছে নেতৃস্থানীয় লোকসকলে? যিসকলে নূহ আলাইহিস সালামৰ কথাক অবিশ্বাস কৰিছে, তেওঁলোকৰ বক্তব্য আছিল এনেধৰণৰ, মা নাৰাকা, যে আমি তোমাক দেখা নাই, ইল্লা বাছাৰান মিছলানা, দেখিছো একচেপ্ট বাছাৰান, এজন মানুহ, মিছলানা, আমাৰ দৰেই। তুমি যে কৈছা তুমি এজন দৃশ্যমান সতৰ্ককাৰী, তোমাকতো আমি স্পেচিয়েলাইজ দেখো, তোমাক দেখা নাই। গতিকে সেই নেতৃস্থানীয় লোকসকলে কৈছে যে আমি তোমাক দেখা নাই, একচেপ্ট আমাৰ দৰে এজন মানুহ হিচাপেহে তোমাক দেখিছো। তাৰ পাছত কৈছে, ৱা মা নাৰাকা, আৰু আমি দেখা নাই, ইত্তাবাআকা, যিসকলে তোমাক ইত্তেবা কৰিছে, তোমাৰ কথাত বিশ্বাস আনিছে যিসকলে, ইল্লা, একচেপ্ট আল্লাযিনা হুম, সেইসকল, হুম, সিহঁতেই, আৰাজিলুনা, যিসকল আমাতকৈ নিম্ন স্তৰৰ। মন কৰিব, তেওঁলোকৰ কৌমৰ নেতৃবৃন্দই কৈ আছে। প্ৰথমতে ক'লে যে আমিতো তোমাক দেখা নাই, বেলেগ একো দেখিছো তোমাক মাথো আমাৰ দৰে এজন মানুহ হিচাপে। আৰু কৈছে যে তোমাৰ লগত যিখিনি মানুহে ইমান আনিছে, গতিকে আমিতো তোমাক দেখা নাই, যে তোমাৰ লগত যিসকলে বিশ্বাস কৰিছে তোমাক, তেওঁলোকতো প্ৰকৃততে আৰাজিলুনা, আমাতকে নিম্ন স্তৰৰ লোক, বা দিয়াৰ ৰায়, যিসকল লোকৰ ৰায় দিয়াৰ সক্ষম নহয়। ৰায় অৰ্থাৎ মতামত। গতিকে নেতৃবৃন্দই, নেতৃস্থানীয় লোকসকলে নূহ আলাইহিস সালামক কৈছে যে আমিতো দেখা নাই যে বহুত ডাঙৰ ডাঙৰ কোনোবা মানুহে, জনা শুনা গুণী জ্ঞানী মানুহে তোমাক ইত্তেবা কৰিছে, নাই কৰা। কোনে কৰিছে? তেওঁলোকৰ দৃষ্টিত যে সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলে, যিসকল লোকৰ প্ৰকৃততে ৰায় দিয়াৰ, মতামত দিয়াৰ বাবে যিসকল লোক সক্ষম নহয়, সেই লোকসকলেহে দেখিছো তোমাৰ পিছে পিছে ঘূৰিছে, তোমাক ইত্তেবা কৰিছে। ৱামা নাৰা লাকুম, আৰু কৈছে যে ৱামা নাৰা লাকুম, আৰু আমিতো তোমালোকক দেখা নাই, আলাইনা মিন ফাদলিন, যে তোমালোকক আমি দেখা নাই যে আলাইনা, আমাতকৈও, মিন ফাদলিন, তোমালোক বহুত গুণী জ্ঞানী, তোমালোক বহুত ইণ্টেলিজেণ্ট, তোমালোক বহুত জনা শুনা, এনেতো তোমালোকক আমি দেখা নাই। বল নাজুন্নুকুম, কিন্তু কথাটো এনেকুৱা ধৰণৰ, নাজুন্নুকুম, আমি তোমালোকক ভাবিছো কাজিবিনা, মিছলীয়া হিচাপেহে ভাবিছো, ইয়াৰ বাদে তোমালোকৰ কাৰণে একোৱে দেখা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আয়াতত মন কৰিব, প্ৰাথমিক অৱস্থাত একবচনত আছিল, অৰ্থাৎ প্ৰত্যক্ষভাৱে নূহ আলাইহিস সালামৰ সৈতে নেতৃস্থানীয় লোকসকলে কথা বতৰা কৈছিল। সেইবাবে কৈছে মা নাৰাকা, আমি তোমাক দেখা নাই, ইল্লা বাছাৰান মিছলানা, একচেপ্ট আমাৰ দৰেই এজন মানুহ হিচাপেহে দেখিছো, বেলেগ একো পৃথক দেখা নাই। একবচনত প্ৰত্যক্ষভাৱে কৈছে। তাৰ পাছত কৈছে ৱামান নাৰাকা, আৰু আমি তোমাক দেখা নাই, ইত্তাবাআকা, যে তোমাক ইত্তেবা কৰিছে, ইল্লা আল্লাযিনা হুম,
এক্সেপ্ট সেইসকলে যিসকলে আৰাজিলুনা আমাতকৈ নিম্ন স্তৰৰ লোক বা দিয়াৰ ৰায় তেওঁলোকৰ মতামত দিয়াৰ ক্ষমতা নাই। ৱামা নাৰা লাকুম তাৰপিছত আহক চাওক ইয়াত ই প্লুৰেল হৈ গৈছে। প্ৰাথমিক অৱস্থাত কা বুলি কৈ নূহ আলাইহিছ সালামক প্ৰত্যক্ষভাৱে কৈছে, তাৰ পাছত কৈছে যে তোমাৰ লগত যিখিনি মানুহ আহিছে সেইখিনি মানুহটো প্ৰকৃততে আমাৰ দৃষ্টিত সমাজৰ নিম্ন স্তৰীয় লোক। গতিকে এই গোটেইখিনিকে সাঙুৰি শেষত কৈছে ৱামা নাৰা লাকুম, আৰু আমি তোমালোককতো দেখা নাই আলাইনা মিন ফাদলিন, যে আমাৰ তুলনাত তোমালোক যেন বহুত ইণ্টেলিজেণ্ট, বহুত জনা শুনা, এনেকুৱা দেখা নাই। বাল নাজুন্নুকুম আকৌ প্লুৰেলত আহিছে, কিন্তু বৰং নাজুন্নুকুম আমি তোমালোকক ভাবিছো, তোমালোকক কাজিবিনা মিছলীয়া লোক হিচাপে ভাবিছো। এই কথাখিনি প্ৰাথমিক অৱস্থাত নূহ আলাইহিছ সালামৰ বক্তব্যৰ পাছত তেখেতৰ কৌমৰ নেতৃস্থানীয় লোকসকলে নূহ আলাইহিছ সালামক কৈছিল। কালা, এই কথাখিনি শুনাৰ পাছত নূহ আলাইহিছ সালামে কৈছিল কালা ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, আৰাইতুম তোমালোকে ভাবি চোৱা নাইনে, তোমালোকে দেখা নাই নেকি, তোমালোকে ভাবি চোৱা নাই নেকি? কৌমক কৈ আছে ইন কুনতু আলা বাইয়িনাতিন মিৰ ৰাব্বি, যে মোৰ প্ৰতিপালকৰ তৰফৰ পৰা অহা স্পষ্ট প্ৰমাণৰ ওপৰত মই থিয় হৈ থকা বাবে, ইন কুনতু মই হৈ থকাৰ বাবে, আলা বাইয়িনাতিন স্পষ্ট প্ৰমাণৰ ওপৰত, মিৰ ৰাব্বি মোৰ প্ৰতিপালকৰ তৰফৰ পৰা, ৱা আতানি আৰু মোক দি থাকে, ৰাহমাতান কৰোণা ৰবৰ ফালৰ পৰা, মিন ইন্দিহি প্ৰত্যক্ষভাৱে, মিন পৰা, ইন্দিহি হি দি আল্লাহক বুজাইছে, তেখেতৰ তৰফৰ পৰা। এই কথাখিনি নূহ আলাইহিছ সালামে তেখেতৰ কৌমক ক'লে আৰু কৈছে ফাউম্মিয়াত আলাইকুম, এই গোটেই বিষয়বোৰ যিবোৰ আল্লাহৰ ৰহমতৰ বিষয়ে ক'লে যে তেখেতৰ ওপৰত পৰিছে, বৰ্ষণ হৈছে, যিহেতু আল্লাহৰ স্পষ্ট প্ৰমাণৰ ওপৰত তেখেত দণ্ডমান হৈ আছে, গতিকে এই গোটেই বস্তুবোৰৰ বিষয়ে কৈছে ফাউম্মিয়াত আলাইকুম, এইবোৰে তোমালোকক প্ৰকৃততে অন্ধ কৰি দিছে, অন্ধত্ব দিছে, অৰ্থাৎ এই গোটেই বিষয়বস্তুবোৰ তোমালোকে দেখা পোৱা নাই। নুনজিমুকুমুহা, প্ৰিয় দৰ্শকবৃন্দ, আৰবী ভাষা কিমান ৰাজকীয় মন কৰিব। নুনজিমুকুমুহা, ইয়াত 5টা বিষয় সন্নিৱিষ্ট হৈ আছে এই এটা শব্দত। প্ৰথমতে দি প্ৰশ্নবোধক কৰিছে, নুনটোৱে আমাক বুজাইছে, লাম যে মিমে বাধ্যক বুজাইছে, কুমে তোমালোকক বুজাইছে, দি এই যিটো বিষয় তেখেতে উপস্থাপন কৰিছে সেই বিষয়টোক বুজাইছে যে আল্লাহৰ বাদে আন কাকোৱে তোমালোকে গোলামী নকৰিবা। গতিকে চব এটা শব্দত 5টা বিষয় সন্নিৱিষ্ট হৈ আছে। আল্লাহৰ ভাষা কিমান ৰাজকীয় চাওক। গতিকে কৈছে যে ৱা
আতানি মোক দি থাকে ৰাহমাতান এটি কৰুণা মিন ইন্দিহি প্ৰত্যক্ষভাৱে তেখেতৰ পৰা ফাউমিয়াত আলাইকুম তোমালোকক কিন্তু ই অন্ধত্বহে দিছে, তোমালোকে দেখা নাই এইবোৰ। তাৰ পাছত কৈছে আনুল জি মুকুমুহা আমি কি তোমালোকক এই বিষয়টোত বাধ্য কৰাইছো নেকি? আমি কি তোমালোকক এই বিষয়টো অৰ্থাৎ একক আল্লাহৰ গোলামী কৰিবলৈ কোৱা বিষয়টোত কি আমি বাধ্য কৰাইছো নেকি? ৱা আনতুম যেহেতু তোমালোকে লাহা এই বিষয়টোক কাহিৰুনা তোমালোকৰ বাবে অপছন্দনীয় হৈছে, তোমালোকে পচন্দ কৰা নাই। গতিকে নূহ আলাইহিছ সালামে কৈছে আমি বাৰ্তাহে দিছো আল্লাহৰ তৰফৰ, আমিতো তোমালোকক এই বিষয়টোৰ ওপৰত আমিতো তোমালোকক বাধ্য কৰোৱা নাই। চাওক আল্লাহৰ কিতাপৰ বিষয়বস্তু কেনেকুৱা থাকে। আল্লাহে আমাক কৈ দিছে যে লা ইকৰাহা ফিদ্দিন, যে আল্লাহৰ এই জীৱন ব্যৱস্থাত কোনো জোৰ জবস্তি নাই। এজন বাৰ্তাবাহকৰ মুখৰ পৰা সেই একেটা কথাই কেনেধৰণে ইয়াত প্ৰকাশ পাইছে, কি আংগিকত প্ৰকাশ পাইছে চাওক। যেতিয়াই বিভিন্ন ধৰণৰ কথা বতৰাবোৰ কৌমৰ লিডাৰসকলে ক'লে, তেতিয়া তেখেতসকলক কৈছে যে নুল জি মুকুমুহা আমি কি তোমালোকক এই বিষয়টোত বাধ্য কৰাইছো নেকি? তাৰ মানে জোৰ জবস্তি নাই। লা ইকৰাহা ফিদ্দিন, জোৰ জবস্তি কৰা নাই, আমি বাৰ্তাহে দিছো, মানিলে মানা নামানিলে নাই। আৰু কৈছে ৱা আনতুম লাহা কাহিৰুন, যেহেতু এই বিষয়টোৰ ওপৰত তোমালোকে পচন্দ কৰা নাই, গতিকে আমি তোমালোকক জবৰদস্তি কৰা নাই, আমি জাষ্ট মেছেজ দি আছো। ৱা ইয়া কাউমি, আৰু কৈছে ইয়া কাউমি হে মোৰ জাতি ভাইসকল, লা আশ আলুকুম যে মইতো তোমালোকক বিচৰা নাই, আলাইহি ইয়াৰ বিনিময়ত, যি মেছেজ দিছে, যি আল্লাহৰ কথা কৈছে, তাৰ বিনিময়ত নূহ আলাইহিছ সালামে কৈছে হে মোৰ জাতি ভাইসকল, মইতো তোমালোকক বিচৰা নাই ইয়াৰ বিনিময়ত মালান, কোনো টকা পইচা ধন সম্পত্তিটো বিচৰা নাই। প্ৰিয় দৰ্শকবৃন্দ মন কৰিব, মালান মাল, কিন্তু আমাৰ দৃষ্টিভংগীত এই মাল আমাৰ অসমীয়া শব্দত আমি কিন্তু সাংবিধানিক শব্দ হিচাপে, পাৰ্লিয়ামেণ্টাৰী ৱৰ্ড হিচাপে আমি নলওঁ ইয়াক। আমি নিলিখো মাল শব্দটো, মুখেৰে ক'ব পাৰোঁ মাল মাল এনেকৈ দেখুৱাওঁ, কিন্তু চাওক কোৰাণে এই মালটোক মাল বুলিয়ে কৈ আছে। গতিকে প্ৰকৃততে উৎস কিন্তু আৰবী আল্লাহৰ কিতাপৰ পৰা আহিছে এইটো। গতিকে কৈছে হে মোৰ জাতি ভাইসকল, মইতো তোমালোকক ইয়াৰ বিনিময়ত বিচৰা নাই কোনো টকা পইচা ধন সম্পত্তি, ইন আজৰিয়া ইয়াৰ বিনিময়ত মোৰ কোনো পুৰস্কাৰ নাই, কিন্তু আছে ইল্লা আলাল্লাহি, ইয়াৰ বিনিময়ত মোৰ পুৰস্কাৰ আলাল্লাহি এক্সেপ্ট আল্লাহৰ ওচৰতে আছে। তোমালোকৰ লগত মোৰ টকা পইচাৰ কোনো লেনদেন নাই, বাৰ্তা মই দিছো, আল্লাহৰ কথা কৈছো, বিনিময়ত মই তোমালোকৰ পৰা টকা পইচা বিচৰা নাই। তাৰ পাছত কৈছে ৱামা আনা বিতাৰিদি, আৰু মই কৰিব নোৱাৰো, মা আনা মই নোৱাৰো, বিতাৰিদি তেওঁলোকক আঁতৰাই পঠাবলে, তেওঁলোকক খেদি পঠাবৰ বাবে, কাক? আল্লাযীনা আমানু, যিসকলে মোৰ কথাত বিশ্বাস আনিছে, তেওঁলোকক মইতো খেদি পঠিয়াব নোৱাৰো, মোৰ ওচৰৰ পৰা মই আঁতৰাই পঠিয়াব নোৱাৰো। ইন্নাহুম নিশ্চয় সিহঁত, মুলাকু ৰাব্বিহিম সিহঁতৰ প্ৰতিপালকৰ সৈতে সাক্ষাৎ হ'ব। গতিকে মই যদি আজি তোমালোকৰ কথা বতৰাৰ ওপৰত ইহঁতক খেদি পঠিয়াওঁ ইয়াৰ পৰা, মইতো এই কাম কৰিব নোৱাৰো। আৰু যদিও কৰোঁ, যে নিশ্চিতভাৱে সিহঁতে সিহঁতৰ প্ৰতিপালকক এদিন লগ পাব, সাক্ষাৎ কৰিব, তেতিয়াতো এই কথা বতৰাবোৰ তেখেতসকলৰ মুখৰ দ্বাৰাই কৈ দিব। গতিকে এই কাম মই কেতিয়াও কৰিব নোৱাৰো।
ৱালাকিন্নী বৰং মই আৰাকুম তোমালোকক দেখা পাইছো কওমান তাজহালুন এটা অজ্ঞ জাতি হিচাপেহে দেখা পাইছো, মূৰ্খ জাতি হিচাপে দেখিছো, জাহিল জাতি হিচাপে দেখিছো, এই বুলি নূহ আলাইহিছ সালামে তেখেতৰ কৌমক কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই আয়াতত আমি মন কৰিবলগীয়া বিষয় আছে। যিহেতু আমি ৰচুল অনুসৰণ কৰিবলৈ কৈ আছে আমাক, ৰচুলৰ বক্তব্যত প্ৰকাশ পাইছে যে আল্লাহৰ কথা কোৱাৰ বিনিময়ত মানুহৰ পৰা কোনো পইচা বিচৰা নাই। আমি যদি ৰচুলক অনুসৰণ কৰিব লাগে, আতিউল্লাহ আতিউৰ ৰচুল যদি হ'বলগীয়া হয়, আমি এক পইচাও কিন্তু আমি আল্লাহৰ কথা কোৱাৰ বিনিময়ত আমি ল'ব নোৱাৰিম। কিন্তু অতি দুৰ্ভাগ্যজনক, আজি পৰ্যায় বহুত বেয়া এটা অৱস্থালৈ গুচি গ'ল। এই ৱাজ মেহফিলৰ নাম লৈ এনে এক অৱস্থা হৈছে, প্ৰি কণ্ডিশ্যন, এডভান্স, অহা যোৱা, গাড়ী, টকা পইচা, ফ্লাইটৰ ভাড়া ইত্যাদি ইত্যাদি গোটেইবোৰ বিষয় ইয়াৰ লগত কিন্তু সাঙুৰ খাই পৰিছে, যিবোৰ বিষয় আল্লাহৰ কোৰাণ বিৰোধী কথা কেতিয়াও ল'ব নোৱাৰে। যিমান ৰিনাউণ্ড ৱাজ কৰা লোকেই হওক নহওক, যিমান ডিগ্ৰীধাৰী থকা লোকসকলেই হওক নহওক, এজন নবী ৰচুলতকৈ ওপৰ পৰ্যায় কেতিয়াও হ'ব নোৱাৰে। এজন নবী ৰচুলৰ পৰ্যায় আছিল সেইটো, যিটো আল্লাহৰ কথা কোৱাৰ বিনিময়ত কোনো মাল বিচৰা নাছিল বুলি কৈছে। তেন্তে আমি কি কৰি আছো? কোনোবাই লৈ আছে আৰু আমি যোগাৰ কৰি দি আছো। আহক, এই বিষয়বোৰ আমি চিন্তা কৰিব লাগিব, যিহেতু কোৰাণ পঢ়িছো আমি। গতিকে এনেধৰণৰ কথা বতৰাবোৰ নূহ আলাইহিছ সালামে তেওঁৰ জাতি ভাইসকলক কৈছে যে মই তোমালোকক প্ৰকৃততে এটা অজ্ঞ মূৰ্খ জাতি হিচাপেহে দেখা পাইছো। ৱা ইয়া কৌমি, আৰু কৈছে ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, মান মাইয়ানচুৰুনি, কোনে মোক সহায় কৰিব, মিনাল্লাহি, আল্লাহৰ পৰা, ইন তাৰাক্তুহুম, যদি মই সিহঁতক মোৰ ওচৰৰ পৰা আঁতৰাই পঠাওঁ, খেদি পঠাওঁ। অৰ্থাৎ বিশ্বাস স্থাপন কৰা লোকসকলক যদি মই মোৰ ওচৰৰ পৰা আঁতৰাই পঠাওঁ, তেতিয়া মোক কোনে আল্লাহৰ পৰা ৰক্ষা কৰিব? আফালা তাজাক্কাৰুন, এই কথাবোৰ কি তোমালোকে চিন্তা চৰ্চা কৰা নাইনে? এই কথাবোৰৰ কোনো তোমালোকে বিবেচনা নাইনে? এনেধৰণৰ কথা নূহ আলাইহিছ সালামে তেখেতৰ জাতি ভাইসকলক, তেওঁলোকৰ নেতৃস্থানীয় লোকসকলৰ জ্ঞাতাৰ্থে সমূহ কৌমৰ বাবে নূহ আলাইহিছ সালামে এনেধৰণে কৈছিল। তাৰ পাছত কৈছে ৱালা আকুলু লাকুম, নূহ আলাইহিছ সালামে কৈ আছে যে ৱালা আকুলু লাকুম, আৰু মইতো তোমালোকক কোৱা নাই, ইনদি, যে মোৰ ওচৰত আছে খাজাইনুল্লাহি, আল্লাহৰ খাজানা, আল্লাহৰ ভাণ্ডাৰ মোৰ ওচৰত আছে বুলিতো মই তোমালোকক কোৱা নাই। ৱালা আ'লামুল গাইবা, আৰু মই গাইবৰ অদৃশ্যৰ খবৰ জানো বুলিওতো মই তোমালোকক কোৱা নাই। ৱালা আকুলু, আৰু মইতো তোমালোকক কোৱা নাই, ইন্নী, যে নিশ্চয় মই, মালাকুন, মই এজন ফিৰিষ্টা বুলিও কোৱা নাই। তোমালোকে কৈছা যে তোমালোকে মোক দেখিছা তোমালোকৰ দৰে এজন সাধাৰণ মানুহ হিচাপে, গতিকে মইতো সাধাৰণ মানুহ বুলিয়েই মানি লৈছো, মইতো মোক ফিৰিষ্টা বুলি তোমালোকক কোৱা নাই। ৱালা আকুলু, আৰু মই কোৱা নাই, লিল্লাজিনা, সেইসকলৰ বিষয়ে, নাজদাৰি আয়ুনুকুম, যিসকল লোক, আয়ুনুকুম, তোমালোকৰ দৃষ্টিত, তাজদাৰিও, তোমালোকৰ নিম্ন স্থানীয় লোক, সেই লোকসকলৰ বিষয়েতো মই কোৱা নাই যে লান
লাই ইউতিয়াহুমুল্লাহু খাইৰান, সেই লোকসকলৰ বিষয়েতো মই কোৱা নাই। লাই ইউতিয়াহুমুল্লাহু, আল্লাহে যে সিহঁতক নিদিব খাইৰান, উত্তম ভাল সম্পদ। খাইৰান শব্দৰ অৰ্থ কোৰাণ মজিদত বহুতো ঠাইত সম্পদ হিচাপে অৰ্থ প্ৰকাশ কৰিছে। গতিকে নূহ আলাইহিস সালামে কৈছে, এই মোৰ লগত বিশ্বাস স্থাপন কৰা লোক, যিসকলক তোমালোকৰ দৃষ্টিভংগীত আয়ুনুকুম, যিসকল লোক তোমালোকৰ দৃষ্টিভংগীত তোমালোকতকৈ নিম্ন স্তৰৰ, সেই লোকসকলক আল্লাহে খাইৰ নিদিব বুলিতো মই তোমালোকক কোৱা নাই। আল্লাহু আ'লামু, আল্লাহে ভাল ধৰণে জানে, বিমা ফি আনফুছিহিম, সিহঁতৰ মনৰ ভিতৰত কি আছে সেই কথা কিন্তু আল্লাহেহে ভাল ধৰণে জানে। ইন্নী ইজান, আৰু যদি মই সিহঁতক খেদি পঠিয়াওঁ, ইজান তেতিয়া, লামিনা জালিমিনা, তেতিয়াতো স্বয়ং মই নিজেই অন্যায়কাৰীসকলৰ অন্তৰ্ভুক্ত হৈ পৰিম। গতিকে এই কাম মোৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়, মই কৰিব নোৱাৰো। এই স্পষ্টীকৰণ নূহ আলাইহিস সালামে তেখেতৰ জাতি ভাইসকলৰ জ্ঞাতাৰ্থে স্পষ্ট ভাষাৰে জনাই দিছে। কালু ইয়া নূহ, তেতিয়া এই নেতৃস্থানীয় লোকসকলে কৈছিল, হে নূহ, কদ জাদালতানা, যে নিশ্চিতভাৱে তুমি আমাৰ সৈতে যথেষ্ট কাজিয়া কৰিছা, বহুত বিতৰ্ক কৰিছা। ফা আকসাৰতা জিদালানা, আমাৰ সৈতে কৰা এই কাজিয়াই এক চূড়ান্ত পৰ্যায়লৈকে গৈ পাইছে। ফাতিনা, গতিকে তুমি আমাক আনি দিয়া, বিমা তাইদুনা, যিটো বিষয়লৈ তুমি আমাক ভয় দেখুৱাইছা, অৰ্থাৎ এই যন্ত্ৰণাদায়ক শাস্তিৰ বিষয়টো যে কৈছা, বিষয়টো তুমি আনি দিয়া। ইন কুনতা মিনাছ সাদিকিন, যদি তুমি সত্যবাদীসকলৰ মাজৰ যদি এজন হোৱা, তেন্তে তুমি আমাক আনি দেখুৱাই দিয়া। কলা, তেতিয়া নূহ আলাইহিস সালামে ক'লে, ইন্নামা ইয়াতিকুম বিহি আল্লাহ, যে একমাত্ৰ ইয়াতিকুম বিহি, তোমালোকক এই বিষয়টো, এই শাস্তিটো আনি দিব আল্লাহ, একমাত্ৰ আল্লাহে। ইনশাআ, যদি তেওঁ বিচাৰে। ৱামা আনতুম বিমুজিজিনা, মই মাথো ইমানটো কথাই ক'ব পাৰো যে ৱা মা আনতুম, তোমালোকে নোৱাৰিবা, বিমুজিজিনা, তেখেতৰ এই শাস্তিটো আহিলে তাক অক্ষম কৰি দিব নোৱাৰিবা, নালেন ভয়ত তোমালোকে কৰি দিব নোৱাৰিবা, সেই কথা একেবাৰে সত্য। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আজিৰ এই অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আশা ৰাখিম বিষয়বস্তুৰ গভীৰতাৰ প্ৰতি লক্ষ্য ৰাখি কোৰাণ মজিদৰ প্ৰতিটো আয়াত যাতে আমি প্ৰত্যেকেই ভালধৰণে চিন্তা চৰ্চা কৰিবলৈ আগবাঢ়ি আহোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।